মই যেতিয়া সুধিলোঁ যে কি পাতিছে, চাৰ্কল অফিচাৰ ইয়াতে বহি আছে, মই তেওঁক মাতি সুধিলোঁ যে মাতি কি কৰিছা তোমালোকে? বোলে এতিয়ালৈকে একো কৰা নাই। একো নাই কৰা মানে যে এইটো ভিজিআৰ মাটি, ইয়াৰ সলনি মাটি নিদিলে এই মাটিটো দিব নোৱাৰে। মই চাৰ্কল অফিচাৰক ৰিকুৱেষ্ট কৰা নাই, নিৰ্দেশ দিছোঁ 1 সপ্তাহৰ ভিতৰত ইয়াৰ মাটিৰ প্ৰস্তাৱ মই পাব লাগিব। 1 সপ্তাহত হয় তেওঁৰ প্ৰস্তাৱ যাব, নহয় মই তাৰ পৰা তেওঁৰ প্ৰস্তাৱ পঠাই দিম। অৰ্ডাৰ দুটাৰ এটা হ'ব। তেওঁৰ প্ৰস্তাৱ যদি DC অফিচ নাপায়, তেওঁৰ অৰ্ডাৰ মই ইয়ালৈ পঠাই দিম। 60 বছৰ হ'ল এখন মহাবিদ্যালয়ৰ মাটি হোৱা নাই। মই কৈ দিছোঁ বেলেগ জেগাত 100 বিঘা মাটি ভিজিআৰ কৰি দিয়ক আৰু 75 বিঘা মাটিৰ প্ৰস্তাৱ দিয়ক। আৰু 1 সপ্তাহত মোৰ ওচৰ নাপাব পাৰে, DC অফিচ পাব লাগিব আৰু DC তাৰ পৰা মই 1 সপ্তাহত তাৰ পৰা লৈ ল'ম। DCকো কৈ দিম 1 সপ্তাহত তাৰ পৰা মোৰ তাত পৌঁছাব লাগিব। গতিকে এইটো এটা ডাঙৰ সমস্যা। কাইলৈ এই মহাবিদ্যালয়খন কিবা এটা কথাত আমি যদি এনেকুৱা কিছুমান গ্ৰান্ট কৰবাৰ পৰা পাওঁ, কিবা পাওঁ, মাটিৰ কাগজ নহ'লে সেইবিলাক কেতিয়াও নিদিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।